আৰু অৱশেষত আমি মাজুলীলৈ গৈ এটা নিশাতে আপোনৈৰ পৰা সেই চিনাকি ঘৰখনৰ পৰা বিদায় মাগিবলৈ লৈছোঁ। আৰু তেখেতসকলৰ ঘৰখনৰ প্ৰতিজন সদস্যকে বহুতেই আপোন যেন লাগিলে এটা নিশাৰ ভিতৰতেই। আৰু এয়া তেখেতসকলক অকণমান পৰিচয় কৰাই দিছোঁ। এতিয়া আমি যাবলৈ ওলাইছোঁ সত্ৰলৈ বুলি। মাজুলীৰ আউনীআটী সত্ৰত যিহেতু দিহানাম হ'ব, আমি নিজৰ পোচাক পৰিচ্ছদ যিযোৰ ইউনিফৰ্ম দিছে সেই সাজটো পিন্ধি এতিয়া আমি সেই ৰাস্তাৰে গতি কৰিছোঁ আউনীআটী সত্ৰলৈ বুলি। আৰু ইমান ধুনীয়া এটা দৃশ্য, মানে যিটো নেকি এতিয়া দেখিবলৈ পোৱা নাযায়। এই গৰু খেদি নিছে ককাজনে, কিমান ভাল লাগিছে চাওকচোন। সঁচা শুদ্ধ এখন আপোন গাঁওখন হৈছে জুগুনিধাৰী। আৰু এই জুগুনিধাৰী মাজুলীৰ আউনীআটী সত্ৰৰ নিচেই কাষতেই। আৰু সেইবাবে আমি পৰিচয় লৈ তেখেতসকলৰ ঘৰত থাকিবলৈ গৈছিলোঁ সেই নিশাটো। কিবা এটা মধুৰ মাদকতা লৈ সেই গাঁওখনৰ পৰা ঘূৰি আহিছোঁ, যিখন গাঁৱত আছে চাৰিওফালে সেউজীয়া, ভঁৰালত ধান, গোহালিত গৰু, পুখুৰীত মাছ আৰু বাৰীত শাক পাচলি নদন বদন। এই গাঁওখনৰ চিনাকি আপোন মৰম লগা মানুহবিলাকক এটা নিশাতে বহুত ভাল লাগিলে। আৰু এতিয়া আমি সত্ৰলৈ বুলি আগবাঢ়িছোঁ, যিহেতু আমাৰ যিটো কৰ্মৰ বাবে আমি গৈছোঁ সেই সত্ৰলৈ। আৰু এতিয়া আমি তাতেই অংশগ্ৰহণ কৰিম। যিহেতু ইউনিফৰ্মযোৰ পিন্ধি গৈছোঁ, ইউনিফৰ্মযোৰ তাতেই সলাই লৈ এতিয়া আমি সত্ৰৰ বাবে সত্ৰ অভিমুখে আহি আছোঁ। আমি সত্ৰ পাওঁহি মানে বিভিন্ন ঠাইৰ পৰা অহা দিহানামৰ দলবিলাক প্ৰায় পায়ে গ'লহি। আৰু এতিয়া তেখেতসকলেও নিজৰ সুবিধা অনুযায়ী স্মৃতিস্বৰূপে ফটো দুকপি তুলিছে। আৰু এতিয়া আমিও গৈ আছোঁ সত্ৰ অভিমুখে। নমস্কাৰ বন্ধুসকল, স্বাগতম জনাইছোঁ মই মায়ে আপোনালোক সকলোকে আমাৰ চেনেলৰ এটা নতুন ভিডিঅ' লৈ। আশা কৰোঁ সকলো বহুত বেছি ভালে আছে। আৰু এটা নতুন ভিডিঅ' লৈ মাজুলীৰ এই স্মৃতি মই আপোনালোকক দেখাবলৈ চেষ্টা কৰিছোঁ। মাজুলীত আমি কি পৰিৱেশৰ সন্মুখীন হৈছিলোঁ আৰু কিমান ভাল লাগিছিলে, কিমান অভিজ্ঞতা লভিছিলোঁ, সেই সকলোখিনি এফালৰ পৰা দেখুৱাই যাম। আপোনালোকে কোনো স্কিপ নকৰাকৈ ভিডিঅ'টো শেষলৈকে চাই যাব। আৰু আগৰ পৰা চাই থকাসকলক বহুত ধন্যবাদ জনাইছোঁ। আৰু এনেদৰে ভিডিঅ'বিলাক চাই আপোনালোকে মোক উৎসাহিত যোগাব আৰু এটা ভাল কমেণ্ট কৰিব আৰু লাইক এটা কৰিবলৈ নাপাহৰিব শেষত ভিডিঅ'টো চাই। আৰু আজি যিসকলে আমাৰ এই ভিডিঅ'টো চাবলৈ নতুনকৈ আহিছে, তেখেতসকলে চেনেলটো ছাবস্ক্ৰাইব কৰি থৈছে বুলি আশা কৰিছোঁ। তেতিয়া আহিবলগীয়া মোৰ আগৰ ভিডিঅ'বিলাক আৰু আগলৈ যিবিলাক ভিডিঅ' সেইবিলাক সকলোবিলাক আপোনালোকে সোনকালে পাব। তেন্তে হ'লে আহকচোন ভিডিঅ'টোৰ মাজলৈ গৈ থাকোঁ। এয়া এতিয়া সত্ৰৰ মাজেৰে গৈ আছোঁ, সত্ৰৰ মূল দুৱাৰৰ মাজেৰে গৈ আছোঁ। এয়া সত্ৰৰ কাষতে থকা ফিচাৰীবিলাক। যিহেতু এই যাত্ৰাত আমি আহিছোঁ সত্ৰ মহানগৰী মাজুলীলৈ। আৰু মাজুলীৰ যদি সত্ৰ এই আউনীআটী সত্ৰখনো অকণমান চাই নাযাওঁ, দৰ্শন কৰি নাযাওঁ, তেতিয়া আমাৰ যাত্ৰা আধৰুৱা হৈ যাব। সেইবাবে আমি এতিয়া বেগকেইটা আমাৰ বহাত ৰাখি থৈ সত্ৰ দৰ্শন কৰিম বুলি আগবাঢ়িছোঁ। সত্ৰৰ পূবাতিৰ বহাত যিজন আমাৰ চিনাকি মানুহ আছিলে, এয়া পুলিনদাৰ আকৌ আমাৰ ঘৰৰ কাষতেই গৰুখেলটোতে গাঁও। আৰু এতিয়া আমি সত্ৰলৈ বেগ থৈ মেলি সত্ৰ দৰ্শন কৰিম বুলি সত্ৰত সোমাইছোঁ। এয়া সত্ৰৰ দুই কাষে ৰাখি থৈছে সুন্দৰ কিছুমান মন্তব্য। এয়া জীৱন দৰ্শনৰ বাবে ধুনীয়াকৈ সজাই পৰাই ৰাখি থৈছে। খুবেই ভাল লাগিছে পঢ়ি, কিন্তু ভিডিঅ' আকাৰত আপোনালোকক সম্পূৰ্ণ দেখাবলৈ চেষ্টা কৰিব নোৱাৰিলোঁ, যিহেতু মোৰ সময় বহুত কম। সেয়ে সত্ৰৰ মাজত সত্ৰ দৰ্শন কৰি আমি দিহানামলৈ যাবলৈ ল'লোঁ। আমি সঁচাকৈয়ে দুৰ্ভগীয়া। মই যিহেতু সৰুৰে পৰা যোৰহাটতে ডাঙৰ হৈছোঁ, যোৰহাটতে বিয়া হৈছোঁ। আৰু যোৰহাট যিহেতু আমাৰ মাজুলী আমাৰ যোৰহাটৰে, এই যোৰহাটৰ মাজুলীত আমি এবাৰো দৰ্শন কৰিবলৈ পোৱা নাছিলোঁ মই। আৰু সেইকাৰণে নিজকে দুৰ্ভগীয়া বুলি ভাবিছোঁ। যিহেতু সত্ৰ প্ৰদক্ষিণ কৰিবলৈ, সত্ৰৰ পৰিৱেশ নিৰীক্ষণ কৰিবলৈ বিদেশী পৰ্যটকসকলো প্ৰতি বছৰতে প্ৰতি মাহে আহে। আৰু এতিয়াও আহিছে তেখেতসকল। সত্ৰত চাবলগীয়া বহুত আছে, কিন্তু আমাৰ সময় বৰ কম। তথাপিতো মেইন কথাখিনি আমি চাই মেলি মূল নামঘৰত সোমালোঁ। আৰু নামঘৰত সেৱা কৰি লৈ এতিয়া আমি নিজৰ কৰ্তব্যত বৰ্তি হৈছোঁ। এই সাজটোৰে আমাক নিজকে বৰ পৰিপাটি যেন লাগিছে। ধৰ্মীয় সাজটো সঁচাকৈ বহুত লেখত ল'বলগীয়া সাজ। আৰু যিহেতু জ্যেষ্ঠজনে এই সাজটোক আমাক এই দিহানামৰ বাবে বিচাৰ কৰি দিছে,
এই সাজটো পিন্ধি সঁচাকৈয়ে নিজকে বহুত পৰিষ্কাৰ পৰিষ্কাৰ লাগিছে। আৰু নামঘৰৰ ভিতৰত আমি সোমালোঁ। এয়া সেৱা সৎকাৰ কৰি লৈ আমি দুয়ো বাই ভনী, আমাৰ দুয়ো বাই ভনীক সকলোৱে একে বুলিয়েই কয়। আপোনালোকে ক'বচোন বাৰু একে হয়নে নহয়? পবিত্ৰ আউনীআটী সত্ৰত আমি সেৱা সৎকাৰ কৰি এতিয়া আকৌ আমি যি আমাৰ মূল গন্তব্যস্থান মণিকঞ্চন ৰংগক্ষেত্ৰ তালৈ আমি গতি কৰিলোঁ। আৰু মণিকঞ্চন ৰংগক্ষেত্ৰতেই আজি আমাৰ দিহানাম হ'ব আৰু দিহানামত আমি অংশগ্ৰহণ কৰিম। আৰু খুব ধুনীয়াকৈ ধৰ্মীয় সাজ পোছাকেৰে সকলো আহিছে ঠাণ্ডাক নেওচি। যথেষ্ট ঠাণ্ডাও পৰি আছে বাৰু। আৰু এতিয়া সময় পুৱা 9:30 বাজিছে আৰু এতিয়া আমি তাতে নিজৰ আসন গ্ৰহণ কৰিবলৈ গৈ আছোঁ। আমাৰ গ্ৰুপ আধা ভিতৰত সোমালে খেলি মেলি হ'ল অ মায়া মোক এখন ভিডিঅ' কৰি দিয়া। আপোনালোকৰ কাৰণে ৰৈ আছোঁ ভিতৰত বৰ্তমান আমি আহিছোঁ 9:30 বজাত আৰু আমাতকৈও বহুত আগতে প্ৰায় 7মান বজাৰ পৰাই মহিলাসকলে নামঘৰ ভৰি পৰিলে দিহানামৰ দলেৰে। আৰু শাৰীত বহি যোৱাৰ লগে লগে আমাক অসম ভাওনা সমাৰোহৰ পৰা এটা উপহাৰ টোপোলা আমালৈ প্ৰেৰণ কৰিলে। অসমৰ ইমূৰৰ পৰা সিমূৰলৈকে শদিয়াৰ পৰা ধুবুৰীলৈকে বিভিন্ন ঠাইৰ পৰা মহিলা আহিছে দিহানামৰ দলৰ পৰা। আৰু এই দিহানামৰ দলবিলাকক নিয়াৰিকৈ বহোঁতে বহুতো সময়ৰ প্ৰয়োজন হ'ল। য'ত আমাৰ ঘৰখন পৰিচালনা কৰোঁতেই যথেষ্ট সময় লাগে নহয়নে বাৰু? তাত আকৌ চাওকচোন 16,000 মহিলা 16,000 মহিলাই নিজে ডিচিপ্লিনত ইমান ধুনীয়াকৈ বহিছে শাৰী পাতি কোনো কৌকাল নাই হৈ হাল্লা নাই ধুনীয়াকৈ কাৰো এষাৰ ডাঙৰ বহা বচন নাই। এনেদৰেই পৰিৱেশটো সুন্দৰকৈ গঢ়ি তুলিছে। আৰু অসম ভাওনা সমাৰোহত সদৌ অসম ভিত্তিত এয়া দিহানাম পৰিৱেশন কৰিবৰ বাবে সকলোখিনি গোট খাইছে। সঁচাকৈয়ে ভাগ্যত আছে বাবে এনেকুৱা এটা পৰিৱেশ দ্বিতীয়বাৰ দেখিলোঁ। যোৱা বছৰ গুৱাহাটীত উত্তৰ গুৱাহাটীত হোৱা নামঘৰ সমাৰোহত এটা পৰিৱেশ এনেকুৱাকৈ দেখিছিলোঁ। তাতকৈ শতগুণে ডাঙৰ এই পৰিৱেশ। জীৱন ধন্য মানিছোঁ এই পৰিৱেশত ভাগ লৈ। সঁচাকৈয়ে এই পৰিৱেশলৈ গৈ জীৱন ধন্য মানিলোঁ, জীৱনৰ সাৰ্থকতা লাভ কৰিলোঁ। আৰু গতিকে সকলোখিনিকে আপোনালোকক এই পৰিৱেশ দেখালোঁ। দিহানাম ভাগো অকণমান দেখাম আপোনালোকক। আৰু যিমান যত দুখ কষ্ট সহি লৈ মাজুলীৰ আউনীআটী সত্ৰৰ মণিকাঞ্চন ৰংগক্ষেত্ৰৰ পদভূমিত স্পৰ্শ কৰি জীৱনৰ সাৰ্থকতা অনুভৱ হ'ল। আজিলৈ আহিছোঁ এই ভিডিঅ'টোৰ পৰা পুনৰ বিদায় মাগিছোঁ। অন্য এটা ভিডিঅ'লৈ আকৌ আহিম। ধন্যবাদ।